ইয়াত যেটো অঙ্ক দি আছে এই অঙ্কটো মই তোমালোকক দুই ধৰণে কৰাই দিম তোমালোকে ইচ্ছা কৰিলে দুটা টাইপছত এই অঙ্কটো কৰিব পাৰিবা তো ভিডিওটো শেষলৈকে চাবা আৰু শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে ক্লাস 10 ৰ কিতাপৰ পৰা মই এই অঙ্কটো লৈছো যত উল্লেখ কৰা আছে তোমালোকে যে দেখা পাইছা 4x² + 12x + 9 এই অঙ্কটো দুই ধৰণে কৰিব পাৰিবা অভেদ ব্যৱহাৰ কৰিও কৰিব পাৰিবা লগতে তোমালোকে মধ্যপদ বিভাজন পদ্ধতিটো এই অঙ্কটো কৰিব পাৰিবা মিডল ফ্যাক্টৰত যি ভাঙি অঙ্ক কৰে তেনেকৈ তোমালোকে কৰিব পাৰিবা মই প্ৰথমতে মধ্যম পদ বিভাজনত কেনেকৈ অঙ্কটো কৰা হয় হেতু প্ৰথমতে দেখুৱাই দিছো তাৰ পাছত অভেদ ব্যৱহাৰ কৰি কেনেকৈ কৰিব লাগে হেতু দেখুৱাই দিম অভেদ ব্যৱহাৰ কৰি কৰাটো সহজ যেটো অঙ্কত অভেদ ব্যৱহাৰ কৰি কৰিব পৰা যায় বা সহজ হয় হেতু তোমালোকে অভেদ ব্যৱহাৰ কৰি কৰিব পাৰিবা ইয়াত হয়তো দেখা পাইছা 4x² + 12x + 9 এটো মধ্যম পদ বিভাজন কৰিবলৈ হলে প্ৰথমতে x² সহগ অৰ্থাৎ ইয়াত যেটো থাকিব ইয়াত x² আছে কৰবাত p² থাকিব পাৰে কৰবাত m² থাকিব পাৰে যেটোই থাকক এই x² সহগৰ লগত এটো লগত যেটো থাকে হেতু সহগ বুলি কৈ তোমালোকে জানাই মই ডিটেইলছত বুজাম অঙ্কটো অলপ মানে দীঘল হ'ব পাৰে এটো একেবাৰে সহজ পদ্ধতিত মই কৰা দিব পাৰিম 1 মিনিটত কৰা দিব পাৰিম কিন্তু তোমালোকে বুজাত অসুবিধা হ'ব সেই কাৰণে মই ডিটেইলছত ভাঙি ভাঙি কম যাতে গোটেইখিনি কথা তোমালোকে বুজিব পাৰা তো এই x² লগত যেটো থাকে হেতুক x² সহগ বুলি কয় এই x² সহগ দি ধ্ৰুবক পদ শেষত যেটো পদ থাকে হেতুক তোমালোকে প্ৰথমতে পূৰণ কৰিবা এটো পূৰণ কৰিলে কিমান হ'ব 4 আৰু 9 পূৰণ কৰিলে কিমান হয় 4 9 36 এই 36 ৰ প্ৰথমতে উৎপাদক ওলাই লবা তোমালোকে উৎপাদকত ভাঙিবা 36 ভাঙিলে কেনেকৈ হ'ব 2 18 2 9 আৰু 3 3 এই উৎপাদক এটা হয়তো দেখা পাইছা 36 ৰ এই উৎপাদকৰ পৰা এতিয়া তোমালোকক এই মিডল ফ্যাক্টৰত ভাঙিব লাগিব কেনেকৈ ভাঙিবা তোমালোকে চোৱা এই উৎপাদকৰ পৰা এনেকুৱা দুটা উৎপাদক লব লাগিব যি দুটা উৎপাদক পূৰণ কৰিলে 36 হয় আকৌ যোগ কৰিলে কিমান হয় 12 হয় বা বিয়োগ কৰিলে 12 হয় তোমালোকে হয়তো দেখা পাইছা ইয়াত যোগ হ'ব না বিয়োগ হ'ব হেতু ডিপেন্ড কৰিব ইয়াত কি চিন আছে ইয়াত যদি প্লাস থাকে তেনেহলে মিডল ফ্যাক্টৰ পাবলৈ হলে যোগ কৰিব লাগিব আৰু ইয়াত যদি মাইনাস থাকে তেনেহলে মিডল ফ্যাক্টৰত পাবলৈ হলে মাইনাস কৰিব লাগিব যেহেতু ইয়াত যোগ আছে গতিকে এনেকুৱা দুটা উৎপাদক 36 ৰ আমি লম যে দুটা পূৰণ কৰিলে 36 হয় কিন্তু যোগ কৰিলে 12 হয় মই কৰিলে তোমালোকে আৰু ধুনিয়াকৈ বুজি পাবা তো এই উৎপাদকৰ পৰা তোমালোকে কেনেকৈ ওলাবা তোমালোকে হয়তো ইয়াত দেখা পাইছা 2 আছে 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 এই 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 এতিয়া 6 আৰু 6 যোগ কৰিলে কিমান হয় 12 মাজৰটো পাই গৈছো আৰু 6 আৰু 6 পূৰণ কৰিলে কিমান হয় 36 হয় 36 টো মই কৈছিল নহয় এনেকুৱা দুটা উৎপাদক লব লাগিব যে দুটা পূৰণ কৰিলে কিমান হয় 36 আৰু হে দুটা যদি যোগ কৰা তেনেহলে 12 হ'ব লাগিব ইয়াত মিলি গৈছে না মই যদি 6 আৰু 6 যোগ কৰি দিও 12 পাম আকৌ 6 আৰু 6 পূৰণ কৰিলে কিমান হয় 36 36 টো কিয় হ'ব লাগিব কাৰণ ইয়াত 4 আৰু 9 পূৰণ কৰিলে কিমান হয় 36 হয় গতিকে 36 পাব লাগিব আশা কৰিছো বুজি পাইছা আৰু লিখিলে তোমালোকে ধুনিয়াকৈ বুজি পাবা 4x² + 6 যোগ 6 whole into x + 9 এই ওপৰৰ যেটো খাৰি আছে এই খাৰিটোৰ লগত তলৰ খাৰিটো মিলিছে তোমালোকে হয়তো দেখা পাইছা 4x² 6 আৰু 6 যোগ কৰিলে কিমান হয় 12 আৰু 12 লগত x পূৰণ কৰিলে 12 x + 9 আছে +9 কিন্তু ইয়াত তোমালোকে 12 পাবলৈ হলে যদি তোমালোকে 10 আৰু 2 যোগ কৰি দিয়া 10 আৰু 2 যোগ কৰিলে তো 12 হয় কিন্তু নহব কাৰণ 10 আৰু 2 পূৰণ কৰিলে কিমান হয় 20 হয় ইয়াতো উৎপাদকটো 20 পোৱা নাছিল মই 4x² ৰ সহগ আৰু 9 ৰে পূৰণ কৰি কিমান পাইছিল 36 গতিকে এনেকুৱা দুটা উৎপাদক লব লাগিব যে দুটা যোগ কৰিলে কিমান হ'ব 12 হ'ব লাগিব আকৌ পূৰণ হলে 36 হ'ব লাগিব সেই কাৰণে মই কি লিছো 6 আৰু 6 6 আৰু 6 কৰ পৰা পাইছো এই উৎপাদকত ভাঙি মই ইয়াৰ পৰা লৈছো দেখা পাইছা তোমালোকে আশা কৰিছো বুজি পাইছা এতিয়া 4x² লবা প্লাস 6 ৰ লগত x পূৰণ কৰিলে কিমান হয় 6x এই 6 ৰ লগত x পূৰণ কৰিলে কিমান হয় 6x আৰু +9 আছে +9 এইখিনি কৰাৰ পাছত তোমালোকে এতিয়া কমন লব লাগিব এই দুটাৰ পৰা কমন লবা এই দুটাৰ পৰা কমন লবা কমন লবলৈ হলে ইয়াৰ পৰা কি কমন আহিব ইয়াতো x² আছে ইয়াতো x আছে x কমন আহিব ইয়াতো 4 আছে ইয়াতো 6 আছে এতিয়া 4 কেনেকৈ ভাঙিব পাৰা 2 2 গুণ 4 2 3 গুণ 6 তাৰ মানে ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো x আছে ইয়াতো x আছে ইয়াৰ পৰা কি কমন আহিব 2x কমন আহিব যদি 2x কমন আহি যায় ইয়াত কি থাকিব 2x থাকিব এনেকৈ তোমালোকে ভাবিব পাৰা 2 আৰু 2 পূৰণ কৰিলে 4 x আৰু x পূৰণ কৰিলে x² গতিকে 4x² হ'ল আৰু ইয়াৰ পৰাতো 2x আহি গ'ল কি ৰল অনলি 3 থাকি গ'ল ইয়াত কাৰণ 2 3 গুণ 6 আৰু x 6x হৈছে না নাই এইটোৰ পৰা আমি এইটোৰ পৰা এইটো লিখিব পাৰো না নাই ওপৰৰ খাৰিটোৰ পৰা তলৰ খাৰিটো লিখিব পাৰো কমন ললে এনেকুৱা হ'ব তাৰ পাছত তোমালোকে মই এইটো তলত পাতিছো ইয়াত যেটো জায়গা নাই গতিকে এইটো তলত পাতি দিছো ইয়াত আছে প্লাস আছে নহয় প্লাস পাতিছো 6x ৰ পৰা আৰু ইয়াত আছে 9 এই দুটাৰ পৰা কি কমন আহিব ইয়াৰ পৰা কমন আহিব অনলি 3 কমন আহিলে কি থাকিব ইয়াৰ পৰা 3 কমন আহি গ'ল ৰোল অনলি 2x 2 আৰু 3 পূৰণ কৰিলে কিমান হয় 6 আৰু x পূৰণ কৰিলে 6x আৰু ইয়াৰ পৰা দুটা 3 আছিল নহয় নট দুটা 3 আছে 3 3 গুণ 9 এটা 3 কমন আহি গ'ল আৰু এটা ৰোল ইয়াত পালো কিমান 2x + 3 বাহিৰত আছে কিমান 3 এতিয়া চোৱা ওপৰত যেটো হাৰি আছে মই হাৰিটো ধুনিয়াকৈ পাতি দিছো যেহেতু ইয়াত জায়গা কম গতিকে মই আকৌ ধুনিয়াকৈ পাতি দি তোমালোকক দেখুৱাব বিচাৰিছো +3 ইয়াত আছে কিমান
2x প্লাছ 3 এইটো ৰাফ ৱৰ্ক এইটো অংকত নাহে এইটো বেলেগ বস্তু তোমালোকে হয়তো দেখা পাইছে ইয়াত কিমান আছে 2x হোল ইনটু 2x প্লাছ 3 আৰু বাহিৰত আছে 3 হোল ইনটু 2x প্লাছ 3 ইয়াত হয়তো তোমালোকে দেখা পাইছে এতিয়া 2x আৰু 2x কমন আছে না নাই গতিকে এটা লিখিলে হ'ল দুটা আছে গতিকে এটা লিখিম আমি 2x প্লাছ 3 আৰু বাহিৰত কি আছে 2x প্লাছ 3 এইটো লিখি দিব লাগিব 2x প্লাছ 3 তো 2x প্লাছ 3 আৰু 2x প্লাছ 3 এইটোই হ'ল এইটোৰ উৎপাদকত প্ৰকাশ কৰাৰ নিয়ম এনেকৈ তোমালোকে কৰিব পাৰা এতিয়া এইটো টাইপছ হয়তো তোমালোকে বুজি পাইছা আৰু এটা টাইপছ আছে এই অংকটো কৰাৰ আৰু এটা টাইপছ আছে মই হেতু এতিয়া তোমালোকক দেখুৱাই দিব বিচাৰিছো হেতু তোমালোকে অভেদ ব্যৱহাৰ কৰি কৰিব পাৰিবা 4x প্লাছ 12x আৰু ইয়াত আছে 9 অভেদ ব্যৱহাৰ কৰি কৰাটো একেবাৰে সহজ কিন্তু বহুতেই নোৱাৰে কাৰণ ইয়াত এটা প্ৰবলেম আছে বহুতে ভাঙিব নাজানে যে সেইকাৰণে বহুতৰে প্ৰবলেম হয় অভেদ ব্যৱহাৰ কৰিবলৈ হলে পাৰফেক্ট স্কোয়াৰ থকা সংখ্যা থাকিব লাগিব 9 আছে ইয়াত 9 টো এটা পাৰফেক্ট স্কোয়াৰ 4 আছে 4 টো এটা পাৰফেক্ট স্কোয়াৰ মানে পূৰ্ণবৰ্গ সংখ্যা তো গতিকে তোমালোকে এনেকৈ লিখিব পাৰা না নাই 4 ক 2x হোল স্কোয়াৰ এনেকৈ লিখিব পাৰা না নাই এইটো আৰু এইটো একেই কথা স্কোয়াৰ কৰিলে 2 4 হৈ যাব x ক স্কোয়াৰ কৰিলে x মানে x স্কোয়াৰ হৈ যাব আৰু ইয়াত প্লাস 9 আছে 9 ক তোমালোকে 3 স্কোয়াৰ লিখিব পাৰা না নাই 3 স্কোয়াৰ মানে কিমান 9 এটা এইটো লিখিব পাৰা গতিকে মাজত কি আছে এটুক যদি তুমি a বুলি ভাবা এটুক যদি b বুলি ভাবা তেনেহলে মাজতো তোমালোকে পাই যাবা কেনেকৈ এই সূত্ৰটো তোমালোকে হয়তো দেখা পাইছিলা তোমালোকে হয়তো এই সূত্ৰটো জানা যে a + b হোল স্কোয়াৰ সূত্ৰটো কি আছিল a স্কোয়াৰ প্লাস মাজত কি হ'ব লাগে 2ab প্লাস b স্কোয়াৰ a স্কোয়াৰ প্লাস 2ab মাজত কি হ'ব লাগে মাজত 2ab টো হ'ব লাগে ইয়াত আহিছে না তোমালোকে হয়তো দেখা পাইছা a স্কোয়াৰ প্লাস 2ab প্লাস b স্কোয়াৰ এই সূত্ৰটোতে আমি ইয়াত ভাঙিম কেনেকৈ ভাঙিম a স্কোয়াৰ পাই গৈছো b স্কোয়াৰ পাই গৈছো গতিকে প্লাস 2 a কিমান আছিল 2x b কিমান আছিল 3 এতিয়া চোন মাজতো পাইছা না মাজতো পাই যাবা এইখিনি পূৰণ কৰিলে পাই যাবা 2 3 গুণ কিমান 2 2 গুণ কিমান 4 4 3 গুণ কিমান 12 আৰু x পূৰণ কৰিলে কিমান হয় 12x গতিকে মাজতো পাইছ না নাই a স্কোয়াৰ প্লাস 2ab প্লাস b স্কোয়াৰ এই সূত্ৰটোত পৰিছে না নাই পৰিছে গতিকে আমি এনেকৈ লিখিব পাৰো a স্কোয়াৰ প্লাস 2ab প্লাস b স্কোয়াৰৰ সূত্ৰটো কি আছিল a প্লাস b হোল স্কোয়াৰ a কিমান আছিল 2x প্লাস b কিমান আছিল 3 হোল স্কোয়াৰ লিখিব পাৰো না নাই গতিকে হোল স্কোয়াৰ থাকিলে ইয়াত দুবাৰ লিখি দিলে হ'ল স্কোয়াৰ আছে যেহেতু গতিকে আমি এই বস্তুটো দুবাৰ লিখিব পাৰো 2x প্লাস 3 2x প্লাস 3 গতিকে এইটো হ'ল এইটোৰ উৎপাদকত প্ৰকাশ কৰাৰ নিয়ম অভেদ ব্যৱহাৰ কৰি এইটো এনসাৰ যিমান ওলাইছে ওপৰটোৰ এনসাৰ কি হিমানে ওলাইছে ওপৰটোৰ এনসাৰ আৰু তলটোৰ এনসাৰ সেমে এইটোত ব্যৱহাৰ কৰি বা অভেদ ব্যৱহাৰ কৰি অংক কৰিলে তোমালোকে এনেকৈ সহজ পদ্ধতিত কৰিব পাৰিবা আৰু যদি উৎপাদকত মধ্যম পদ বিভাজনত কৰা তেনেহলে এনেকৈ কৰিব লাগিব তোমালোকে পাৰিলে ভিডিওটো পুনৰ চাবা তেনেহলে আৰু ধুনীয়াকৈ বুজি পাবা আৰু অভেদ ব্যৱহাৰ কৰি কেনেকৈ কৰিব লাগে এইটো মই তোমালোকক দেখুৱাই দিছো গতিকে মই আশা কৰিছো তুমি কথাখিনি বুজি পাইছা ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে মোৰ এই পেজটো ফলো কৰি ৰাখিবা মই পৰৱৰ্তী সময়তো তোমালোকক এনেকুৱা অংক দিবলৈ চেষ্টা কৰিম ভিডিওটো এবাৰ হলেও শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা